পিতৃৰ প্ৰেৰণাৰে উদ্বুদ্ধ ছোৱালীজনী হেৰাই গ'ল। এব্ৰাহাম লিংকনে সদায় কৈছিলে যে আইল ট্ৰাই এণ্ড ইফ আই নেভাৰ ট্ৰাই আইল নেভাৰ ছাকচিড। সমাজৰ কামত বা যিয়ে নহয় আমি চেষ্টা কৰি পেলাই তেতিয়াহে আগবঢ়াই আমি আগন্তুক দিশত যাব পাৰিম। এতিয়া কি হৈছে, এতিয়া জাংগল ৰাজ চলিছে। এতিয়া আমি দেখিছোঁ যে মাটি আমাৰ হাতত নাই। অসমীয়া ভৱিষ্যত প্ৰজন্মৰ হাতত একদম মাটি বাৰী নাই। মাটি বাৰী বিকি বনিয়াক দি শেষ কৰিছে। মনেৰে শক্তিশালী ছোৱালীজনীক গুচি গ'ল। মোক এটা কথা শিকাইছিলে যে ভীমৰ যদি আমি শক্তি আয়োজন কৰিব লাগে, আমি ভীমৰ গদা শিকিব ল'ব লাগিব। আয়োজন কৰি আমি তেতিয়াহে ভাল ফল পাব পাৰিম। পিতৃ আছিল এসময়ৰ প্ৰতাপী মন্ত্ৰী ভিগু কুমাৰ ফুকন। অগপ চৰকাৰৰ দিনত গৃহ বিভাগ চম্ভালা ভৃগু ফুকনৰ একমাত্ৰ কন্যাই ল'লে চৰম সিদ্ধান্ত। হয়তো মনৰ এটা ক্ষোভ থাকে আৰু, কাৰণ দেউতাক এজন এটা সময়ত অসম গণ পৰিষদৰ জ্যেষ্ঠ জাতীয়তাবাদী নেতা, নামে যাৰ পৰিচয় ভিগু কুমাৰ ফুকন, আজি তেখেত হ'ল ঘৰৰ পৰিয়াল এটা এনেকুৱা এটা অৱস্থা হৈছে। কি মাছৰ জম আত্মহত্যাৰ আলোচনা কৰিছিল মাতৃকন্যাই। পৰহিদিনা বাইদেউ আৰু মানুহ দুজনে লৈ পেলাই বজাৰ কৰিবও গৈছে। কালি বোলে কোনোবা আলহীও আহিছে, ধুনীয়াকৈ বজাৰ পাতি কৰি আহিছে, ভাত পানীও খাইছে। তাই বোলে সদায় বাইদেউক কৈ থাকে, কালিও কৈছে যে মই আৰু নাথাকোঁ, মই মৰিম, তুমি মোক কেলৈ জোৰ জবৰদস্তি ৰাখি আছা, মই মানসিক কষ্টত ভুগি আছোঁ, মই বহুত কষ্ট পাই আছোঁ। খাৰগুলিৰ এই অট্টালিকাত নিসংগ প্ৰয়াত ভৃগু ফুকনৰ পত্নী কন্যাই হেনো প্ৰায়ে আলোচনা কৰিছিল জীৱনটো শেষ কৰি দিয়াৰ কথা। তুমি অকলে মৰিব নালাগে, গতিকে 15 আগষ্টৰ পিছত কিবা এটা কৰি পেলাই আমি দুজনী একেলগে মৰিম। নিজকে শেষ কৰি দিয়া সেই চৰম পিতৃৰ প্ৰেৰণাৰে উদ্বুদ্ধ ছোৱালীজনী হেৰাই গ'ল। এব্ৰাহাম লিংকনে সদায় কৈছিলে যে আইল ট্ৰাই এণ্ড ইফ আই নেভাৰ ট্ৰাই আইল নেভাৰ ছাকচিড। সমাজৰ কামত বা যিয়ে নহয় আমি চেষ্টা কৰি পেলাই তেতিয়াহে আগবঢ়াই আমি আগন্তুক দিশত যাব পাৰিম। এতিয়া কি হৈছে, এতিয়া জাংগল ৰাজ চলিছে। এতিয়া আমি দেখিছোঁ যে মাটি আমাৰ হাতত নাই। অসমীয়া ভৱিষ্যত প্ৰজন্মৰ হাতত একদম মাটি বাৰী নাই। মাটি বাৰী বিকি বনিয়াক দি শেষ কৰিছে। মনেৰে শক্তিশালী ছোৱালীজনীক গুচি গ'ল। মোক এটা কথা শিকাইছিলে যে ভীমৰ যদি আমি শক্তি আয়োজন কৰিব লাগে, আমি ভীমৰ গদা শিকিব ল'ব লাগিব। আয়োজন কৰি আমি তেতিয়াহে ভাল ফল পাব পাৰিম। পিতৃ আছিল এসময়ৰ প্ৰতাপী মন্ত্ৰী ভিগু কুমাৰ ফুকন। অগপ চৰকাৰৰ দিনত গৃহ বিভাগ চম্ভালা ভৃগু ফুকনৰ একমাত্ৰ কন্যাই ল'লে চৰম সিদ্ধান্ত। হয়তো মনৰ এটা ক্ষোভ থাকে আৰু, কাৰণ দেউতাক এজন এটা সময়ত অসম গণ পৰিষদৰ জ্যেষ্ঠ জাতীয়তাবাদী নেতা, নামে যাৰ পৰিচয় ভিগু কুমাৰ ফুকন, আজি তেখেত হ'ল ঘৰৰ পৰিয়াল এটা এনেকুৱা এটা অৱস্থা হৈছে। কি মাছৰ জম আত্মহত্যাৰ আলোচনা কৰিছিল মাতৃকন্যাই। পৰহিদিনা বাইদেউ আৰু মানুহ দুজনে লৈ পেলাই বজাৰ কৰিবও গৈছে। কালি বোলে কোনোবা আলহীও আহিছে, ধুনীয়াকৈ বজাৰ পাতি কৰি আহিছে, ভাত পানীও খাইছে। তাই বোলে সদায় বাইদেউক কৈ থাকে, কালিও কৈছে যে মই আৰু নাথাকোঁ, মই মৰিম, তুমি মোক কেলৈ জোৰ জবৰদস্তি ৰাখি আছা, মই মানসিক কষ্টত ভুগি আছোঁ, মই বহুত কষ্ট পাই আছোঁ। খাৰগুলিৰ এই অট্টালিকাত নিসংগ প্ৰয়াত ভৃগু ফুকনৰ পত্নী কন্যাই হেনো প্ৰায়ে আলোচনা কৰিছিল জীৱনটো শেষ কৰি দিয়াৰ কথা। তুমি অকলে মৰিব নালাগে, গতিকে 15 আগষ্টৰ পিছত কিবা এটা কৰি পেলাই আমি দুজনী একেলগে মৰিম। নিজকে শেষ কৰি দিয়া সেই চৰম মাতৃক কন্যাই কৈছিল, জীয়াই থাকিবলৈ অকণো মন নাই। দীৰ্ঘদিন ধৰি মানসিক অশান্তিত ভুগিছিল মাতৃকন্যাই। পৰিয়ালৰ সৈতেও নাছিল কোনো সম্পৰ্ক। অৱশেষত চাদৰ পৰা পৰি মৃত্যু অধিবক্তা উপাচা ফুকন। প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু ফুকনৰ মৃত্যুৰ পিছতে অগপ নেতাকৰ্মীৰ পৰাও অৱহেলিত হৈছিল পৰিয়ালটি। গুৱাহাটী হাইকোৰ্টত ওকালতি কৰি থকা অধিবক্তা উপাচা ফুকনৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। ঘৰৰ চাদৰ পৰা পৰি মৃত্যু হোৱা উপাচাই আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয়ই। পুৱা প্ৰায় 7 মান বজাত নিজৰ বাসগৃহৰ পৰা জঁপিয়াই আত্মহত্যা কৰাৰ সন্দেহ স্থানীয়ৰ। মাতৃকন্যা বাস কৰিছিল উজান বজাৰস্থিত নিজ বাসগৃহত। বাংগালুৰুত আইনৰ ডিগ্ৰী লৈ গুৱাহাটী হাইকোৰ্টত ওকালতি কৰিছিল উপাচাই। ইফালে খবৰ অনুসৰি ভৃগু ফুকনৰ মৃত্যুৰ পিছতে মানসিকভাৱে ভাগি পৰিছিল মাতৃকন্যা। পৰিয়ালৰ সৈতেও নাছিল সম্পৰ্ক। উপাচাই সমাজৰ হৈ কৰিব বিচাৰিছিল কাম, ৰাজনীতিত যোগ দি নিৰ্বাচন খেলিব বিচাৰিছিল।
কিন্তু পৰিয়াল তথা অগপ নেতাকৰ্মীয়ে মাতৃজীয়ৰীক খবৰ নোলোৱাত মানসিকভাৱে হতাশাত ভুগিছিল দুয়ো উল্লেখ্য যে পুৱা প্ৰায় 7মান বজাত এই ঘটনা সংঘটিত হোৱাৰ পিছতেই মাতৃয়ে ততাতৈয়াকৈ কন্যাক লৈ গৈছিল GMCHলৈ কিন্তু চিকিৎসকে তাতে মৃত ঘোষণা কৰে কন্যাক ইফালে সমগ্ৰ ঘটনা আৰক্ষীৰ পৰা গোপনে ৰখাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ৰহস্য পাইছিলোঁ আপোনালোকৰ সংবাদ মাধ্যম চেনেলত সেই কথাটো গম পাই মানে আগতো এনেকুৱা ধৰণৰ অৱস্থা হৈছিল যে দলৰ সতীৰ্থখিনি হয়তো কোনো ধৰণৰ বিশেষ এটা হয়তো খবৰ চবৰ লোৱাৰ ক্ষেত্ৰত হয়তো সময় দিব পৰা নাই দলে সেইকাৰণে হয়তো এনেকুৱা ধৰণৰ হৈছে এতিয়া কথাটো হ'ল আমাৰো বেয়া লাগিছে আজি ধৰক এনেকুৱা এটা পৰিৱেশ এইখন ঘৰতে এটা সময় 2004 চনত যেতিয়া আপোনাৰ গুৱাহাটীৰ লোকসভা সমষ্টিত তেখেত দাবীদাৰ অসম গণ পৰিষদৰ কেণ্ডিডেট আছিল সেই সময়ত আমি নিজে আহি কৰ্মী হিচাপে বিভিন্ন ধৰণৰ সহযোগ কৰি মানুহক ভিজিট আছিল 2004 চনত ঢুকাল তাৰ পিছৰ পৰা কিন্তু মানুহ ধৰক অহা যোৱা বা কোনো দেখা পোৱা নাই পৰিয়ালটোৰ ভায়েক এজন আছিল ভায়েকজনো ঢুকাল এতিয়া ধৰক আপোনালোকেও গম পাইছে যে বিশেষ কোনো ধৰণৰ মানুহ আমাৰ মানে ওচৰ চুবুৰীয়াখিনি বাহিৰে দুই এজন আছে আৰক্ষীয়ে আৰম্ভ কৰিছে ক্ষীপ্ৰ তদন্ত ঘটনাটো হৈছিলে ৰাতিপুৱা অনুমান 7টামান বজাত আমি অনুমান যেটো গম পাইছোঁ তাৰপিছতে ক'ৰবাৰ ছাৰৰ পৰা তল পৰিলে কৰাৰ পিছতে মাক আৰু ওচৰ চুবুৰীয়াৰ দুজনমান ব্যক্তিয়ে ইনজিঅৰ্ড পাৰ্চনক GMCলৈ লৈ গৈছিলে আৰু তাতে ডেথ ডিক্লেয়াৰ হৈছে তাৰপিছত তেওঁলোকে ডেথ বডিটো আনি ঘৰত থৈ দিছিলে পুলিচক জনোৱা নাছিলে আমি খবৰ পাই আমি আহিলোঁ আহি পেলাই আমি তদন্ত কৰিলোঁ আৰু মাকৰ লগতো আমি কথা বতৰা পাতিলোঁ তো এতিয়া যিখিনি আমি পাইছোঁ ইয়াতে কোনো ফুল প্লেন নাই তো তদন্ত অব্যাহত আছে মেজিষ্ট্ৰেট আহিলে মেজিষ্ট্ৰেটে ইনকুৱেষ্ট কৰি আছে গুৱাহাটীৰ পৰা হিমাদ্ৰী ৰেখা ভৰালীৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰথম খবৰ